জাপে দিম দি চাঙ তোমাৰে বেজাৰত আশাবোৰ সপি দিম উজানো নদীৰ কোবাল সোঁত তুমি মোৰ বুকুৰে সোণ তেনে কথা নকবাচোন তুমি মন কাষৰি যোৱালৈ তোমাৰ বাবে আছিলো মোৰ কোন হৈ যায় তোমাৰ বাবে আছিলো মোৰ কোন কৰিলে তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া কৰিলে তুলনা তাতোকৈ ধুনীয়া তোমাৰ কেঁচা সোণৰ টুকুৰা দেহৰ বৰণ ৰংচঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা দেউতাই পোহা মইনা চৰাই উৰি গুচি যায় উভতি চালো নিজৰ ঘৰি খনি চকুলো বাগৰি দুগানে দুধাৰি চকুলো বাগৰি দুগানে মাজত মাথো কেইটামান দিন তাৰ পাছতে ৰঙালী বিহু। ৰঙালীৰ বাবে ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজ সাজু হৈ উঠিছে আৰু ঢোল পেপাৰ মাতত ইতিমধ্যে ৰজন জনাই উঠিছে গাঁওসমূহ। শিপিনীৰ মূৰ তুলিব নোৱাৰা ব্যস্ততা আৰু ঠিক তেনে সময়তে চৰ্চালৈ আহিছে মৰিগাঁওৰ এজন যুৱক, যিজন যুৱকে ইতিমধ্যে সমগ্ৰ মধ্য অসমতে এক খলকনি সৃষ্টি কৰি তুলিছে আৰু সেই যুৱকজন মোৰ সৈতে উপস্থিত আছে। সেয়া হৈছে পংকজ বৰদলৈ। মৰিগাঁও সিধাবাৰী এইজন যুৱকৰ এটা বিশেষ প্ৰতিভা আছে, যিটো প্ৰতিভা মই ND24 দৰ্শকসকলক আজি পৰিচয় কৰাই দিব বিচাৰিছো। পংকজ বৰদলৈ মৰিগাঁও সিধাবাৰীত ঘৰ আৰু তেখেতৰ কি প্ৰতিভা আছে মই প্ৰথমে আপোনালোকক শুনাই ল'ব বিচাৰিম, তাৰ পাছত বাকী কথাখিনি আমি পাতিম। নমস্কাৰ, মোৰ নাম শ্ৰী পংকজ বৰদলৈ। মোৰ ঘৰ সিধাবাৰী, জিলা মৰিগাঁও হয়। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ আগন্তুক হিয়া ভৰা শুভেচ্ছা যাচিলে আগতে। আৰু মই এই যুৱকজনে পুৰুষ আৰু মহিলা দুয়োটা কণ্ঠতে গীত জুৰিব পাৰে, গীত নিগৰাব পাৰে। তেখেতৰ যি কণ্ঠ, যি যাদুকৰী কণ্ঠৰ বাবে ইতিমধ্যে সমগ্ৰ মধ্য অসমতে পৰিচিত হৈ পৰিছে। গতিকে তেখেতৰ যি উভয় পুৰুষ মহিলাৰ যি উভয় কণ্ঠতে যিহেতু গীত জুৰিব পাৰে, যাৰ বাবে এইবেলি ৰঙালী বিহুলৈ মঞ্চৰ বাবে সাজু হৈ উঠিছে। গতিকে মই তেখেতৰ পৰা এটা গীত শুনিব বিচাৰিম, বিহু গীত এফাকি যদি হৈ যায়। ও জাপে দিম দি চাঙত তোমাৰে বেজাৰত আশাবোৰ সপি দিম উজানৈ নদীৰ কোবাল সোঁত আশাবোৰ সপি দিম জানো নদীৰ কোবাল সোঁত। ধন্যবাদ। আৰু যিহেতু মাজত পাঠো কেইটামান দিন, তাৰ পিছতে হেঁপাহৰ ৰঙালী বিহু, গতিকে এই ৰঙালী বিহুক লৈ কেনেদৰে সাজু হৈছে? সাজু বুলি ক'লে মোৰ এপ্ৰিল মাহৰ 6 তাৰিখ পৰা আৰু 17 তাৰিখলৈ মোৰ প্ৰগ্ৰাম আহিছে। আৰু লগতে মোৰ এটি কিবা কৃষ্টি দল আছে সিধাবাৰী গাঁৱত, আৰু সেই কৃষ্টি দলৰ মূল পৰিচালক হৈছে মোৰ চিন্তু বৰদলৈ দাদা। তেখেতৰ সেই দলটিত মই গীত গাওঁ আৰু সেই দলটিলৈ মই সাজু আছো। গতিকে আৰু এটা বিহু হৈ যায়। সিদিনা বেলি পৰা পানীয়লা নৈৰে ঘাট জোকে ধৰিছিল তোমাৰ ভৰি কলা ফুল
চিঞৰ মাৰি ধৰিছিলা মোৰেনো হাতত তেতিয়া কেনে লাগিছিল জানানে বাৰু বহাগলে বাট কি জানি নাচামেই আৰু বহাগলে বাট কি জানি নাচামেই আৰু কৰিলি তোমাৰ মনত একেলগে লৈ ৰেখাত খেলিছিল লুকা ফাপু মেৰিনাৰ আজি আহি দিবানে মোক নদীৰ ঘাট শৈশৱৰ সোণাৰ দিনা দিবানে বাৰু গঢ়াবনে নিছা নেকি সোণাৰী খাৰু গঢ়াবনে নিছা নেকি সোণাৰী খাৰু ধন্যবাদ নিশ্চয়কৈ যুৱকজনৰ প্ৰতিভাৰ উমান নিশ্চয় আপোনালোকে পাইছে এটা যাদুকৰী কণ্ঠ যিটো যাদুকৰী কণ্ঠ এইবুলি আপোনালোকে ৰঙালী বিহুৰ মঞ্চত দেখিবলৈ পাব গতিকে আৰু তোমাৰ লগত কোন কোন আছে মোৰ লগত মোৰ মিউজিক বেণ্ডটো আৰু তাৰ লগতে মই কৈছোৱে আগতে অলপ আগতে যে তিৱা কৃষ্টি দলটো প্ৰায় ছোৱালী 6জনী হ'ব আৰু দলটোত ল'ৰা হৈছে 5-6জন মান আছে এই 10জন গতিকে তোমালোকৰ লগত যদি যোগাযোগ কৰিব লগা হয় কেনেদৰে পাব নিশ্চয় মোৰ যদি যোগাযোগ কৰিব বিচাৰে চিন্তু বৰদলৈ পেজত গ'লে জীৱন পৰিচয় ইউটিউব চেনেল নামৰ এটি চেনেল আছে চিন্তু দাৰ নামৰ দাদাজন তেখেতৰ পেজটোত গ'লে আমাক লগ পাব আৰু শেষত আৰু এটা গীত শুনিব বিচাৰিম মই এটি খুব ভাল লগা আৰু বিহু গীতেৰে মই মোৰ অনুষ্ঠানটি সামৰণি মাৰিছো কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা দেহৰ বৰণ ৰংচঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা শিৱসাগৰ মোহনীয়া চাংগাদিয়াৰে বাচ্চাৰা নাম ডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া মনৰ খোদক কব খুজিলে কাষলৈ আহিবা কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা ধন্যবাদ নিশ্চয়কৈ এই পংকজ বৰদলৈলৈ আমাৰ শুভকামনা থাকিল শুভেচ্ছা থাকিল গতিকে আমি এইবেলি নিশ্চয়কৈ ৰঙালী বিহুৰ যি মঞ্চ সেই মঞ্চ দেখিবলৈ পাম গতিকে অনাগত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ